নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে NPS শংকা নিবাৰণৰ বাবে কেন্দ্ৰই কথা পাতিব অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ কৰ্মচাৰীয়ে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে। অৰ্থাৎ NPSৰ বা UPSৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। OPSৰ দাবীৰে উত্তৰ পূবৰ কৰ্মচাৰী সংগঠনৰ বৈঠক। পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যবদ্ধ আন্দোলন আগুৱাই নিব উত্তৰ পূব কৰ্মচাৰী সমাজে। এই উপলক্ষে অহা 1 ফেব্ৰুৱাৰীত উত্তৰ পূবৰ কেওখন ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ এখন বৈঠক অনুষ্ঠিত হ'ব। আৰু এই সম্পৰ্কত সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়া অচ্যুতানন্দ হাজৰিকাই মন্তব্য আগবঢ়াইছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ইতিমধ্যেই অসমত NPS ব্যৱস্থাৰে বহু কৰ্মচাৰী অৱসৰ বহন কৰিছে আৰু ন্যূনতম পেঞ্চনহে তেওঁলোকে লাভ কৰিছে বুলি অৱগত কৰিছে। আৰু OPSৰ দাবীৰে উত্তৰ পূবৰ কৰ্মচাৰী সংগঠনৰ এখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হ'ব। আৰু এই বৈঠকত নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধী তথা পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত আগন্তুক বৃহৎ কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। উল্লেখযোগ্য যে কনফেডাৰেশ্যন অফ ছাৰ্ভিচ এছ'চিয়েশ্যন অফ অৰুণাচল প্ৰদেশৰ 7ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত আজি তেওঁ উপস্থিত থাকি মন্তব্য আগবঢ়াই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি হাজৰিকাই। আৰু তেওঁ কয় যে অসমত ইতিমধ্যেই 20,000ৰো অধিক কৰ্মচাৰীয়ে NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰি ন্যূনতম পেঞ্চনে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আহিছে। এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অনিশ্চয়তাৰ মাজত জীয়াই থাকিব নোৱাৰে। অৱসৰৰ পাছত এজন কৰ্মচাৰীক স্থিৰতা আৰু মৰ্যাদা লাগিবই বুলি হাজৰিকাই মন্তব্য কৰি এই ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প নাই বুলি তেওঁ কয়। গতিকে কেৱল ৰাজনৈতিক সদিচ্ছাৰেহে পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন কৰাটো সম্ভৱ বুলি তেওঁ মন্তব্য কৰি কয় যে পুৰণি পেঞ্চন ব্যৱস্থাই কৰ্মচাৰীৰ প্ৰকৃত সামাজিক সুৰক্ষা প্ৰদান কৰিব, এইবুলি তেওঁ মত পোষণ কৰে। NPSৰ শংকা নিবাৰণৰ বাবে কেন্দ্ৰই কথা পাতিব অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ কৰ্মচাৰীয়ে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে। আৰু নতুন পেঞ্চন আঁচনিৰ শংকা নিবাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ এক ঐতিহাসিক ঘোষণা কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। অৰুণাচল প্ৰদেশৰ পাছিঘাটত অনুষ্ঠিত কনফেডাৰেশ্যন অফ ছাৰ্ভিচ এছ'চিয়েশ্যন অৱ অৰুণাচল প্ৰদেশৰ 7ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী খাণ্ডুৱে কয় যে চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা NPS ব্যৱস্থাই বা বৰ্তমানৰ UPS ব্যৱস্থাই কৰ্মচাৰী সমাজৰ মনত এক অনিশ্চয়তাৰ সৃষ্টি কৰাত বিষয়টোক লৈ হোৱা উদ্বেগ আৰু শংকা নিবাৰণৰ বাবে তেওঁ ব্যক্তিগতভাৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাজ্যখনৰ প্ৰশাসনীয় যন্ত্ৰটোৰ মেৰুদণ্ডস্বৰূপ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে তেওঁৰ চৰকাৰৰ দায়বদ্ধ বুলি তেওঁ মন্তব্য কৰে। অধিৱেশনত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই তেওঁ মত পোষণ কৰে। এক আৱেগিক যুক্তিনিষ্ঠ ভাষণ প্ৰদান কৰে। তেওঁ কয় যে অসমত ইতিমধ্যে 20,000ৰো অধিক কৰ্মচাৰী NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰি ন্যূনতম পেঞ্চন লাভ কৰি তেওঁ কষ্টকৰ জীৱন যাপন কৰি আহিছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ততাৰ ক্ষুব্ধ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। প্ৰাথমিক শিক্ষকক উভতাই দিয়া নাই 8,700 টকাৰ গ্ৰেড পে। বাৰম্বাৰ ফাইল নাকচ। ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি 27 জানুৱাৰীৰ পৰা 3 দিন ধৰি প্ৰদান কৰা হ'ব 1939খন স্মাৰক পত্ৰ। গতিকে ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ সন্দৰ্ভত এই বাতৰিটো প্ৰকাশ পাইছে। আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত এখন কেন্দ্ৰীয় সন্মিলনী অহা জানুৱাৰীৰ পৰা 27 জানুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। ইমানৰ পাছতো ৰাজ্য চৰকাৰ নিৰ্লিপ্ত হৈ থাকিলে পৰৱৰ্তী সন্মিলনী ৰাজপথলৈ ওলাই আহিব বুলি তেওঁলোকে কয়। আৰু এক প্ৰেছ বিবৃতি যোগে সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে 17 ছেপ্টেম্বৰত গ্ৰেড পে ঘূৰাই দিয়াৰ কাৰণে তেওঁলোকে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিলে। আৰু
স্মাৰকপত্ৰ তেওঁলোকে প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে 6 অক্টোবৰ তাৰিখে সন্মিলনীৰ ৰাজ্যিক নেতৃত্বই মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা 100 পৃষ্ঠাজোৰা তথ্য সন্মিলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছিল। শিক্ষা বিভাগেও বিত্ত বিভাগক অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোনো সুদুত্তৰ অহা নাই। তেওঁলোকে যি 8,700 টকাৰ গেট পে পুনৰ ঘূৰাই বিচাৰিছে আৰু সেই অনুসৰি 17 মাহৰ দৰমহা তেওঁলোকে 8,700 টকাৰ পূৰ্বতে তেওঁলোকে গেট পে হিচাপত লাভ কৰিছিল। কিন্তু হঠাৎ ৰাজ্য চৰকাৰে সকলো প্ৰাথমিক শিক্ষকৰ বেতন বন্ধ কৰি দিছিল আৰু পিছলৈ আঁসোৱাহ নিৰাময় সমিতিৰ জৰিয়তে 8,700 টকাৰ গেট পে 7,400 টকালৈ হ্ৰাস কৰে আৰু এই কাৰ্যক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ বিৰোধিতা কৰি প্ৰাপ্য ঘূৰাই দিয়াৰ দাবীত তেওঁলোকে সংগ্ৰাম অব্যাহত ৰাখিছে। এতিয়ালৈকে বিষয়টো লৈ প্ৰতিগৰাকী শিক্ষামন্ত্ৰীৰ কাৰ্যকালত আলোচনা হৈছে আৰু প্ৰতিবাৰেই ফাইল প্ৰস্তুত হৈ বিত্ত বিভাগলৈ প্ৰেৰণ কৰে যদিও বিত্ত বিভাগে অনুমোদন জনোৱা নাই। গতিকে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা কালতে বিত্ত বিভাগক দিয়া নিৰ্দেশনা কাৰ্যকৰী নহ'ল আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অনুমোদন জনাই দুবাৰকৈ ফাইল তেওঁলোকে বিত্ত বিভাগলৈ গৈছিল যদিও এতিয়ালৈকে কামত নাহিল। শেহতীয়াকৈ যোৱা 6 অক্টোবৰত মুখ্যমন্ত্ৰীক পুনৰাই দিয়া আবেদন বিত্ত বিভাগৰ কাৰ্যালয়ত আছে আৰু এনে পৰিস্থিতিত স্মাৰকপত্ৰ লাভ কৰাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ প্ৰতি দেখুওৱা নিৰ্লিপ্ততাৰ ক্ষেত্ৰত শিক্ষক সমাজ ক্ষুব্ধ হৈ পৰিছে আৰু সন্মিলনীৰ অন্তৰ্গত 1939খন কেন্দ্ৰ সন্মিলনীয়ে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি অহা 27, 28 আৰু 29 জানুৱাৰীত স্মাৰকপত্ৰ প্ৰদান কৰিব। পাহাৰ চৰচাপৰি দুৰ্গম এলেকাৰ সকলোৱে তেওঁলোকৰ সুবিধামতে স্মাৰকপত্ৰ প্ৰদান কৰিব। ধন্যবাদ।